টাইমে বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। বৰ্তমান সময়ত ব্যাহত হৈ পৰিছে উজনিৰ ৰেল যোগাযোগ। ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে বানপানী আৰু তাৰ পিছতেই পানী ছিঙি নিলে ৰেল লাইন আৰু তাৰ পিছত বাতিল কৰিবলগীয়া হৈছে কেইবাখনো ৰেল। যদি আপুনি উজনি অসমৰ পৰা নামনি অসমলৈ আহিম বুলি ভাবিছিল ৰেলেৰে, তেন্তে আপুনি আপোনাৰ ভ্ৰমণসূচী বাতিল কৰক, কিয়নো ভয়ংকৰভাৱে পানীয়ে ছিঙি নিছে ৰেল লাইন। তাৰ সমান্তৰালকৈ কেইবাখনো ৰেলৰ সময়সূচী বাতিল হৈছে কেইবাখনো ৰেল। আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো। ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ। স্তব্ধ হৈ পৰিল উজনিৰ সমগ্ৰ ৰেল যাতায়াত। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। পানীয়ে ছিঙি নিলে ৰেল লাইন, বাঢ়নী পানীয়ে ছিঙি নিলে ৰেল লাইন আৰু তাৰ পিছতেই স্তব্ধ হৈ পৰিল যোগাযোগ ব্যৱস্থা। শিমলুগুৰিৰ পিছত নাজিৰা মেজেঙা ৰেলপথ খহাই নিলে বানে। যিকোনো মুহূৰ্ততে ৰেল লাইন সম্পূৰ্ণৰূপে জাহ যাব পাৰে দিখৌ নদীত। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে ৰেল আলিৰ আধা অংশ খহাই নিছে প্ৰবল সোঁতে। কেইবাটাও প্ৰান্তত ৰেল পথ ছিগি গৈছে। নাজিৰাৰ বৰতলৰ সমীপত পানীয়ে উটুৱাই নিলে ৰেলপথ। উজনিৰ ভয়াৱহ বানৰ বাবে বাতিল কৰা হৈছে কেইবাখনো ৰেলৰ চলাচল। গতিকে অত্যন্ত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। সলনি কৰা হৈছে গতিপথ। কেইবাখনো ৰেলৰ গতিপথ সলনি কৰা হৈছে। ৰাজধানী বিবেক এক্সপ্ৰেছৰ গতিপথ সলনি কৰা হৈছে। গুৱাহাটী লিডুলৈ চলাচল কৰা ইণ্টাৰচিটি এক্সপ্ৰেছ বাতিল কৰা হৈছে। ইণ্টাৰচিটি এক্সপ্ৰেছো বাতিল কৰা হৈছে। যোৰহাট তিনিচুকীয়া যাত্ৰীবাহী ৰেলৰ চলাচল বাতিল। লামডিং তিনিচুকীয়াৰ মাজত ৰেল চলাচল বাতিল হৈছে। ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। বাতিল কৰা হৈছে শিমলুগুৰি আৰু ডিব্ৰুগড় যাত্ৰীবাহী ৰেল চলাচল। কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে, কিয়নো এয়া হৈছে দৃশ্যাংশ মন কৰক। অত্যন্ত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। এনেকৈয়ে বাঢ়নী পানীয়ে ছিঙি নিছে ৰেল লাইন আৰু তাৰ পিছতেই সমগ্ৰ উজনি অসমৰ সৈতে ৰেলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি ভ্ৰমণ কৰিম বুলি ভাবিছে ৰেলেৰে, তেন্তে পৰাপক্ষত এইকেইদিন ভ্ৰমণ নকৰিব। অত্যন্ত ভয়াৱহ হৈ পৰিছে উজনি অসমৰ পৰিস্থিতি। কেইবাটাও প্ৰান্তত বানে কাল ৰূপ লৈছে, ঘৰ উটুৱাই নিছে, কেইবাগৰাকী লোক সন্ধানহীন হৈছে আৰু তাৰ পিছতেই এই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। ৰেল লাইনত পানী উঠিছে আৰু পানীয়ে ছিঙি নিছে ৰেল লাইন আৰু তাৰ পিছতেই বাতিল কৰিবলগীয়া হৈছে কেইবাখনো ৰেল। গুৱাহাটী লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ বাতিল কৰা হৈছে। ৰাজধানী বিবেক এক্সপ্ৰেছৰ গতিপথ সলনি কৰি দিয়া হৈছে আৰু এনেকৈ এতিয়া ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে উজনি অসমৰ পৰিস্থিতি। শিৱসাগৰ, নাজিৰা, চৰাইদেউ, যোৰহাট এইসমূহ ঠাইত অত্যন্ত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। মোকাবিলা কৰিবলৈ প্ৰশাসনে বিভিন্ন ক্ষেত্ৰত যোগাযোগ স্থাপন কৰিছে, কিন্তু বৰ্তমান সময়তো এই পৰিস্থিতি মোকাবিলা হোৱা নাই, কিয়নো অত্যন্ত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। দৃশ্যাংশ মন কৰক, দৃশ্যাংশ অত্যন্ত ভয়াৱহ। নামনি অসমৰ পৰা যদি আপুনি ভাবিছে উজনিলৈ যাম, তেন্তে এতিয়া নাযাব। অত্যন্ত ভয়াৱহ পৰিস্থিতি। ৰেলপথ ছিগি গৈছে, যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। শিৱসাগৰত অত্যন্ত ভয়াৱহ পৰিস্থিতি। শিৱসাগৰৰ কেইবাটাও প্ৰান্ত জলমগ্ন হৈ পৰিছে। সমগ্ৰ অঞ্চলত জলপ্ৰলয় দেখিবলৈ পোৱা গৈছে। এনেকৈ এতিয়া বাঢ়নী পানীয়ে সকলো উটুৱাই নিছে। হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি যদি যোৰহাট, শিৱসাগৰ, চৰাইদেউ, নাজিৰা এইসমূহ প্ৰান্তৰ পৰা চাই আছে, তেন্তে কমেণ্ট কৰক আপোনাৰ অঞ্চলত পৰিস্থিতি কেনেকুৱা, সুকলমে আছেনে নাই, কিয়নো অত্যন্ত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। দৃশ্যাংশ মন কৰক। এনেকৈয়ে বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে। যোগাযোগ স্থাপন ব্যাহত হৈ পৰিছে। ৰেলপথত পানী উঠিছে, সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ। কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। গুৱাহাটী লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ বাতিল কৰা হৈছে। তাৰ সমান্তৰালকৈ ৰাজধানী বিবেক এক্সপ্ৰেছৰ গতিপথ সলনি কৰি দিয়া হৈছে। শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ যোৱা যাত্ৰীবাহী ৰেলৰ চলাচল বাতিল কৰা হৈছে।
ইয়াৰ অৰ্থ অত্যন্ত ভয়াৱহ হৈ পৰিছে বৰ্তমান সময়ত উজনি অসমৰ পৰিস্থিতি। উজনি অসমৰ কেইবাটাও প্ৰান্তত হাই এলাৰ্ট দিবলগীয়া হৈছে। সেনাবাহিনীকো মুখ্যমন্ত্ৰীয়ে হাই এলাৰ্ট দিছে, কিয়নো অত্যন্ত ভয়াৱহ ৰূপত বান পৰিস্থিতি হৈছে। আপুনি কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰক। আপোনাৰ অঞ্চলত পৰিস্থিতি কেনেকুৱা এই দৃশ্যাংশ মন কৰক। এই দৃশ্যাংশ পুনৰ দেখুৱাম আমি দৃশ্যাংশ। এই দৃশ্যাংশ দেখিলে আপোনাৰো বুকু কঁপি উঠিব, আপোনাৰো বুকু কঁপি উঠিব, কিয়নো অত্যন্ত ভয়াৱহভাৱে এনেকৈ তেওঁলোকে জীৱন কটাবলগীয়া হৈছে। কিয়নো এফালৰ পৰা সকলো ভাঙি নিছে, এফালৰ পৰা ৰেল পথ ছিঙি নিছে, তাৰ সমান্তৰালকৈ ৰাজপথত পানী, ৰাষ্ট্ৰীয় ঘাইপথত পানী। উজনি অসমৰ এতিয়া চাৰিওফালে কেৱল পানী আৰু পানী। অত্যন্ত ভয়াৱহ পৰিস্থিতি হৈ পৰিছে। যদি আপোনাৰ প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা নোলাব, কোনোপধ্যেই ঘৰৰ পৰা নোলাব। দৃশ্যাংশ মন কৰক, দেখিলেই গাৰ নোম শিয়ৰি উঠিব কেনেকৈ তেওঁলোকে জীৱন অতিবাহিত কৰিছে। শিৱসাগৰ, নাজিৰা এইসমূহ অঞ্চলৰ লোকে কেনেকৈ জীৱন অতিবাহিত কৰিছে এয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিয়নো নেৰানেপেৰা বৰষুণ, তাৰ পিছতেই এফালৰ পৰা সকলো ধাহি মুহি নিছে পানীয়ে। ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ সকলোতে কেৱল পানী আৰু পানী। অত্যন্ত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। যদি আপুনি উজনি অসমৰ পৰা চাই আছে তেন্তে কমেণ্ট কৰক আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা। যদি অত্যন্ত প্ৰয়োজন নাই তেন্তে আপুনি যাতায়াত নকৰিব, বাহিৰ নোলাব। পৰিৱেশ অত্যন্ত ভয়াৱহ হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে, বিধায়ক মন্ত্ৰী সকলো উপস্থিত হৈছে, তাৰ সমান্তৰালকৈ SDRF, NDRF সকলো উপস্থিত হৈছে। কিন্তু বৰ্তমান সময়তো কেইবাগৰাকীও লোকক উদ্ধাৰ কৰিব পৰা নাই। অত্যন্ত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। নাজিৰাত অত্যন্ত ভয়াৱহ পৰিস্থিতি। নাজিৰাত দৃশ্যাংশ দেখিব পাৰিব। নাজিৰাত এনেকৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। ৰেলপথ ছিগিছে, তাৰ সমান্তৰালকৈ কেইবাখনো ৰেলৰ চলাচল বাতিল কৰিবলগীয়া হৈছে। আপোনাৰ অঞ্চলত বৰ্তমান সময়ত পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰক, কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ। অত্যন্ত ভয়াৱহ পৰিস্থিতি হৈ পৰিছে, গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক। দৃশ্যাংশ অত্যন্ত ভয়াৱহ। কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে, কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। গুৱাহাটী লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ বাতিল কৰা হৈছে। তাৰ সমান্তৰালকৈ যোৰহাট, তিনিচুকীয়া যাত্ৰীবাহী ৰেলৰ চলাচল বাতিল কৰা হৈছে। লামডিং, তিনিচুকীয়াৰ মাজত ৰেল চলাচল বাতিল কৰা হৈছে। বাতিল কৰা হৈছে শিমলুগুৰি আৰু ডিব্ৰুগড় যাত্ৰীবাহী ৰেল চলাচল। গতিকে অত্যন্ত ভয়াৱহ পৰিস্থিতি হৈছে। সতৰ্কতা অৱলম্বন কৰক। প্ৰতিগৰাকী উজনি অসমৰ নাগৰিকলৈ এটা জৰুৰী আহ্বান, যদি আপোনাৰ প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা নোলাব। পৰিস্থিতি কিন্তু অত্যন্ত ভয়াৱহ হৈ পৰিছে। পুনৰ কৈছোঁ, কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাজধানী বিবেক এক্সপ্ৰেছ বাতিল কৰা হৈছে, তেওঁৰ গতিপথ সলনি কৰা হৈছে। গুৱাহাটী লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ বাতিল কৰা হৈছে। যোৰহাট, তিনিচুকীয়া যাত্ৰীবাহী ৰেলৰ চলাচল বাতিল কৰা হৈছে। লামডিং, তিনিচুকীয়াৰ মাজত ৰেল চলাচল বাতিল। তাৰ সমান্তৰালকৈ শিমলুগুৰি আৰু ডিব্ৰুগড়ৰ যাত্ৰীবাহী ৰেল চলাচল বাতিল কৰা হৈছে। এনেকৈ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। অত্যন্ত ভয়াৱহ হৈ পৰিছে উজনি অসমৰ পৰিস্থিতি। যদি আপোনাৰ অত্যন্ত প্ৰয়োজনীয় কাম নাই তেন্তে নোলাব বাহিৰলৈ, ভ্ৰমণ বাদ দিয়ক। সতৰ্কতা অৱলম্বন কৰক, সাৱধানতা অৱলম্বন কৰক, কিয়নো পুনৰ ভয়ংকৰ ৰূপ লৈছে প্ৰকৃতিয়ে। উজনি অসমত প্ৰকৃতিৰ কাল ৰূপ। এফালৰ পৰা প্ৰকৃতিয়ে তাণ্ডৱ লীলা চলাইছে। ৰাজপথ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ সকলোতে পানী। যোৰহাটত ভোগদৈ মথাউৰি ভাঙি পৰিছে আৰু তাৰ পিছতে সমগ্ৰ যোৰহাট চহৰলৈ ভাবুকি আহিছে। ইয়াৰ সমান্তৰালকৈ নাজিৰাত কিন্তু অত্যন্ত ভয়াৱহ পৰিস্থিতি। শিৱসাগৰতো হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ সমান্তৰালকৈ কেইবাটাও প্ৰান্তত হাই এলাৰ্ট দিবলগীয়া হৈছে। ৰেল বাতিল কৰা হৈছে, প্ৰশাসনক হাই এলাৰ্ট দিয়া হৈছে। SDRF, NDRF সকলো ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উৰে নিশা
উদ্ধাৰ কৰি আছে, কিন্তু বৰষুণ কমা নাই, বৰষুণৰ মাত্ৰা বৃদ্ধি পাই গৈ আছে। তাৰ সমান্তৰালকৈ পানীও বৃদ্ধি পাই গৈছে। নদীৰ জলস্তৰ বা নদীৰ জলস্তৰত পানীৰ সীমা অতিক্ৰম কৰিছে, বিপদ সীমা অতিক্ৰম কৰিছে। আৰু এনেকৈ এতিয়া অত্যন্ত ভয়াৱহ পৰিস্থিতি হৈ পৰিছে। যদি আপোনাৰ অত্যন্ত প্ৰয়োজনীয় কাম নাই তেন্তে ঘৰৰ পৰা নোলাব। প্ৰশাসনে ফোন নম্বৰ মুকলি কৰিছে, যদি বিপদত পৰিছে তেন্তে আপুনি ফোন কৰক, কিন্তু এটা আহ্বান যে ঘৰৰ পৰা নোলাব। উজনি অসমত এইকেইদিন কিন্তু বতৰে কাল ৰূপ ল'ব, প্ৰকৃতিয়ে তাণ্ডৱ চলাব আৰু দেখিবলৈ পোৱা গৈছে ৰেল পথ পৰ্যন্ত ভাঙি নিছে। তাৰ সমান্তৰালকৈ ৰেল বাতিল কৰিবলগীয়া হৈছে। উজনি অসমলৈ কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। আজিলৈকে সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ, আজিলৈকে এনেকুৱা পানী আমি নাই দেখা। আৰু এইবাৰ যিমান পানী হৈছে কমচে কম আগতে হয় সৰু সুৰা পানী, কিন্তু তাতকৈ এতিয়া 10-12 ফুট বেছি পানী হৈছে। আনকি ৰেল লাইনৰ ওপৰেদি বাগৰিছে, ৰেল লাইন খহি গৈছে। আনকালে ৰেল লাইনৰ বহুত তলতে পানী থাকে। ৰেল লাইনটো প্ৰায় 1 কিলোমিটাৰমান অনিষ্ট হৈছে। আমি চকুত দেখালৈকে সিফালটো পাৰ হ'ব নোৱাৰোঁ, আপোনালোকে দেখিছেই। কিন্তু দেখা মানে 1 কিলোমিটাৰ মেজেঙাৰ পৰা আপোনাৰ বাঁহগড়াৰ পৰা বৰতললৈকে সম্পূৰ্ণ ধ্বংস হৈ গৈছে। আৰু পানী ৰেল লাইনৰ ওপৰত বাগৰিয়ে আছিলে, কিন্তু এতিয়া অকণমান কমিছে, 1-2 ইঞ্চিমান পানী কমিছে, বেছি কমা নাই। তাতে বৰষুণ দি আছে, হয়তো আকৌ বাঢ়িও যাব পাৰে। যাতায়াতৰ ক্ষেত্ৰত কোনো হেৰিয়ে নাই, ৰেল লাইন দি যি মানুহ খোজকাঢ়ি অহা যোৱা কৰিছে সেয়াই। বাকী ধোদৰালিটো চিন চাবেই নাইকিয়া হ'ল। মানুহৰ ঘৰৰ পদূলি ৰাস্তা দেখাই নাই, মানুহৰ ঘৰৰ মুধচলৈকে পানী। বাকী গৰু গাই ক'ত গ'ল কি কথা কোনো একো চিন চাবেই নাইকিয়া হ'ল। আৰু মানে এনেকুৱা পানী হ'ল যে মানুহৰ আমাৰ এইখিনি অঞ্চল আপোনাৰ নামটিৰ পৰা ধৰি এইফালে নাজিৰা, মেজেঙা, কেতেকীবাৰী, মেকিপুৰ, গেলেকী সম্পূৰ্ণ পানীয়ে। যেনি ফোন কৰিছোঁ তেনি অকলে পানীৰ কথাই শুনিছোঁ, বেলেগ একো নাই শুনা। আৰু আপোনালোকে দেখিছে, আপোনালোকৰ কেমেৰাই যিমান দূৰ ঢুকি পাইছে, আপোনালোকে পানীৰ বাদে অন্য একো দেখি নাপায়। এই ঘৰ মুধচৰলৈকে পানী হৈছে। এইবিলাক ঘৰত আগতে পানীয়ে নহৈছিলে, কাৰোবাৰ ঘৰত হয়তো অকণমান চিলচিলকৈ সোমাইছিলোঁ, কাৰোবাৰ ঘৰত নোসোমাইছিলে যদি খুব বেছি পানী আহিছিলে। এতিয়া দিখৌৰ পানী আহিছে কাৰণে আমাৰ এফালৰ পৰা নামদাঙে ঠেলিছে, এইফালৰ পৰা দিখৌৱে ঠেলিছে। দিখৌ হৈ মঠাৰি ভাঙিলে বুলি শুনিছোঁ, আৰু মঠাৰি ভঙাৰ ফলতে আমাৰ এইটো কণ্ডিশ্যন হৈছে। আৰু উজনি নামনি ৰেল সেৱা ব্যাহত মানে আৰু 10-15 দিন হয়তো ৰেল বন্ধ হৈ থাকিব নেকি, কাৰণ এইখিনি কাম কৰিবলৈতো 10-15 দিন লাগিব। পানীৰ সোঁত কমাই নাই, পানীৰ সোঁতটো সম্পূৰ্ণ আছে। আপোনালোকে কেমেৰাত দেখিছেই পানী আপোনাৰ মানে কি পাৰ হৈ যাবলৈ মানুহৰ ভয়ে হৈছে। অন্য কিবা যদি পৰে তাকো লগালগ লৈয়ে যাব। আৰু এতিয়ালৈকে খহি গৈয়ে আছে ৰেল লাইনটো, আৰু খহে নেকি তাৰো সম্ভাৱনা আছে, খহি যোৱাৰ সম্ভাৱনা আছে। নাই আমি আজিলৈকে আজিলৈকে সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ, আজিলৈকে এনেকুৱা পানী আমি নাই দেখা। আৰু এইবাৰ যিমান পানী হৈছে কমচে কম আগতে হয় সৰু সুৰা পানী, কিন্তু তাতকৈ এতিয়া 10-12 ফুট বেছি পানী হৈছে। আনকি ৰেল লাইনৰ ওপৰেদি বাগৰিছে, ৰেল লাইন খহি গৈছে। আনকালে ৰেল লাইনৰ বহুত তলতে পানী থাকে। ৰেল লাইনটো প্ৰায় 1 কিলোমিটাৰমান অনিষ্ট হৈছে। আমি চকুত দেখালৈকে সিফালটো পাৰ হ'ব নোৱাৰোঁ, আপোনালোকে দেখিছেই। কিন্তু দেখা মানে 1 কিলোমিটাৰ মেজেঙাৰ পৰা আপোনাৰ বাঁহগড়াৰ পৰা বৰতললৈকে সম্পূৰ্ণ ধ্বংস হৈ গৈছে। আৰু পানী ৰেল লাইনৰ ওপৰত বাগৰিয়ে আছিলে, কিন্তু এতিয়া অকণমান কমিছে, 1-2 ইঞ্চিমান পানী কমিছে, বেছি কমা নাই। তাতে বৰষুণ দি আছে, হয়তো আকৌ বাঢ়িও যাব পাৰে। যাতায়াতৰ ক্ষেত্ৰত কোনো হেৰিয়ে নাই, ৰেল লাইন দি যি মানুহ খোজকাঢ়ি অহা যোৱা কৰিছে সেয়াই। বাকী ধোদৰালিটো চিন চাবেই নাইকিয়া হ'ল। মানুহৰ ঘৰৰ পদূলি ৰাস্তা দেখাই নাই, মানুহৰ ঘৰৰ মুধচলৈকে পানী। বাকী গৰু গাই ক'ত গ'ল কি কথা কোনো একো চিন চাবেই নাইকিয়া হ'ল। আৰু মানে এনেকুৱা পানী হ'ল যে মানুহৰ আমাৰ এইখিনি অঞ্চল আপোনাৰ নামটিৰ পৰা ধৰি এইফালে নাজিৰা, মেজেঙা, কেতেকীবাৰী, মেকিপুৰ, গেলেকী সম্পূৰ্ণ পানীয়ে। যেনি ফোন কৰিছোঁ তেনি অকলে পানীৰ কথাই শুনিছোঁ, বেলেগ একো নাই শুনা। আৰু আপোনালোকে দেখিছে, আপোনালোকৰ কেমেৰাই যিমান দূৰ ঢুকি পাইছে, আপোনালোকে পানীৰ বাদে অন্য একো দেখি নাপায়। এই ঘৰ মুধচৰলৈকে পানী হৈছে। এইবিলাক ঘৰত আগতে
পানীয়ে নহৈছিলে, কাৰোবাৰ ঘৰত হয়তো অকণমান চিলচিলকৈ সোমাইছিলোঁ, কাৰোবাৰ ঘৰত নোসোমাইছিলে যদি খুব বেছি পানী আহিছিলে। এতিয়া দিখৌৰ পানী আহিছে কাৰণে আমাৰ এফালৰ পৰা নামদাঙে ঠেলিছে, এইফালৰ পৰা দিখৌৱে ঠেলিছে। দিখৌ হৈ মথাউৰি ভাঙিলে বুলি শুনিছোঁ, আৰু মথাউৰি ভঙাৰ ফলতে আমাৰ এইটো কণ্ডিশ্যন হৈছে। আৰু উজনি নামনি ৰেল সেৱা ব্যাহত মানে আৰু 10-15 দিন হয়তো